নমস্কাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটী এটা উচ্চ বায়ুমণ্ডলীয় ঘূৰ্ণীবতাহ উত্তৰ পূব অসমৰ ওপৰত সমুদ্ৰ পৃষ্ঠৰ পৰা ৩.১ কিলোমিটাৰ উচ্চতাত অৱস্থান কৰি আছে আৰু মৌচুমী বায়ু অক্ষৰেখা সাগৰ পৃষ্ঠত ভাটিণ্ডা আম্বালা শাহজাহানপুৰ বাৰাণসী দৌলতগঞ্জ ঝাৰচুগুদাৰ মাজেৰে তথা দক্ষিণ পূব দিশে উত্তৰ অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাৰ উপকূল অঞ্চলৰ মধ্য পশ্চিম আৰু ইয়াৰ সংলগ্ন উত্তৰ পশ্চিম বংগোপসাগৰলৈ বিস্তৃত হৈ আছে লগতে এটা নিম্নচাপ অঞ্চল অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাৰ উপকূল অঞ্চলৰ মধ্য পশ্চিম আৰু ইয়াৰ সংলগ্ন উত্তৰ পশ্চিম বংগোপসাগৰত অৱস্থান কৰি আছে এই নিম্নচাপৰ সৈতে জড়িত এটা উচ্চ বায়ুমণ্ডলীয় ঘূৰ্ণীবতাহ সমুদ্ৰ পৃষ্ঠৰ পৰা ৭.৬ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে ইয়াৰ প্ৰভাৱত আজি ১৩ তাৰিখে অসমৰ প্ৰায়বোৰ জিলাতে পাতলীয়া পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে বিশেষকৈ বৰপেটা চিৰাং কোকৰাঝাৰ ধুবুৰী জিলাৰ দুই এঠাইত বিজুলী ঢেৰেকণিসহ প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে বাকী যিখিনি ঠাইত হালধীয়া এলাৰ্ট দিয়া আছে তাৰ দুই এঠাইত বিজুলী গাজনিসহ প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ধন্যবাদ